ৰব কলৈ যায় দেখিছেনে বাৰু? এয়া আজি আমি নদীতে মাছ ধৰিবলৈ গৈছিলোঁ আৰু নদীতে এয়া মাছ পোৱা হ'ল। কিমান ডাঙৰ ডাঙৰ মাছ পাইছোঁ দেখিবলৈ পাইছে নহয়। আৰু এই মাছখিনি আজি মই কি দি বনাওঁ তাকে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। চাই যাব সকলোখিনি। চাই ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব। মই ধৰা মাছকেইজনীৰ নাম কি কি আছিলে আপোনালোকে কমেণ্টত ক'বচোন বাৰু, তেতিয়া মই আপোনালোকক ৰিপ্লাইটো দিম। এইফালে হৈছে কুচিয়া মাছ ভাজি আছোঁ, এইফালে নৰসিংহ ভেদাইলতা জোল, এইফালে আদা নহৰু জালুক কুচি লৈছোঁ, আৰু এইফালে আছে গৰৈ মাছ, চব পুঠি গৰৈ চব মিক্সাৰ আছে, কাৱৈ। আৰু আজি এনেধৰণে মই ৰাতি সাঁজটো বনাম বুলি আছোঁ। আৰু এইফালে লগত আছে কেঁকুৰাকেইটা ভাজি চাটনি কৰা হ'ব। এইখিনি হৈছে কি মাছ আছিলে এইটো? পকিলা যাবলৈ গৈছিলোঁ দেই। আৰু এতিয়া এয়া মাছ বনাই থকা হৈছে আৰু আপোনালোকক দেখুৱাই আছোঁ। সকলোখিনি চাই যাব, আৰু চাই যদি ভাল পায় আপোনালোকে ট্ৰাই কৰি চাব। ঘৰত খাবলৈ খুব মজা হয়। কিন্তু মই আগতেও খাইছোঁ, সেইকাৰণে আপোনালোকৰ লগত বোলো ভিডিঅ'টো অকণমানকৈ শ্বেয়াৰ কৰি দিওঁ। চাব সকলোৱে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তেতিয়াহে মই আপোনালোকৰ নতুন নতুন ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম। ইয়াত এয়া আদা নহৰু আৰু জালুকৰ পেষ্টটো দি এনেধৰণৰ ভজা হৈছে। ভজাৰ পিছত ইয়াত দিব লাগিব নিমখ হালধি। এতিয়া মাছখিনি ইয়াতে ভজা হৈ গ'ল, আৰু এতিয়া মই দি দিম ইয়াতে নৰসিংহ ভেদাইলতা নুনী পাতৰ যিখিনি জোল আছিলে সেইখিনি দি দিম। আৰু সেইখিনি দিয়াৰ পিছতে উতলাই অহাৰ পিছতে মোৰ চব্জিখন ৰেডি হৈ যাব। আপোনালোকে এনেধৰণে ঘৰতে সহজভাৱে বনাই খাব পাৰে। খাই চাব।